ই পেন কাৰ্ড এপ্লাই কৰাৰ কাৰণে চ' আপোনালোকৰ ওচৰত দুটা অপশ্যন আছে। চ' এটা আপোনালোকে ঘৰৰ পৰাই কৰিব পাৰিব চ' অনলাইনৰ জৰিয়তে। চ' আৰু আন এটা আছে আপোনালোকৰ যে ফৰ্ম ফিল আপ কৰি এইখন আকৌ জমা দি চ' তাৰ পিছত কৰিব লাগিব। চ' তাৰ ভিতৰত আমি আপোনালোকক জনাম চ' আপোনালোকে অনলাইনৰ জৰিয়তে কেনেকৈ ই পেন কাৰ্ড বনাব পাৰিব। চ' অতি সোনকালে আপোনালোকে যদি এতিয়ালৈকে মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। চ' ডিয়াৰ ভিউৱাৰ্ছ, আহক এতিয়া আমি কেনেকৈ অতি সহজতে অনলাইনৰ জৰিয়তে পান কাৰ্ডখন আপোনালোকক বনাই দিম। চ' লেটছ ষ্টাৰ্ট। ওয়েলকাম টু মাই মোবাইল স্ক্ৰীন। আপোনালোকে প্ৰথমতে গুগল ব্ৰাউজাৰ বা ক্ৰম ব্ৰাউজাৰ যিকোনো এটা অ'পেন কৰি ল'ব। চ' অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰি দিব NSDL বুলি চাৰ্চ কৰাৰ লগে লগে চ' আপোনালোকৰ ওচৰত প্ৰথমত যিটো অপশ্যন আহি যাব চ' আপোনালোকে চাব ইয়াতে অনলাইন ফান এপ্লিকেশ্যন NSDL। চ' আপোনালোকে এইখন পেজত ক্লিক কৰি দিব। চ' ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আৰু এখন পেজ অ'পেন হৈ যাব। চ' চাব আপোনালোকৰ ওচৰত এনেকুৱা ধৰণে আহি যাব পেজ। চ' ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে চাব ইয়াতে এপ্লিকেশ্যন টাইপ চ' ইয়াতে ক্লিক কৰিব। চ' ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ ওচৰত ইয়াতে তিনিটা অপশ্যন আহি যাব। চ' আপোনালোকে ইয়াতে চাব নিউ ফান ইণ্ডিয়া চিটিজেন ফ্ৰম 49, নিউ ফান ফৰেইন চিটিজেন ফ্ৰম 49 এয়া। চ' ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে তিনিটা অপশ্যনৰ ভিতৰত ওপৰত যিটো অপশ্যন আছে চ' এইখন অপশ্যনত ক্লিক কৰি দিব। চ' দিয়াৰ পিছত ইয়াত চাব কেটেগৰী, চ' কেটেগৰীখন চিলেক্ট কৰি ল'ব। চ' আপোনালোকে কেটেগৰীখন দিব চাব ইয়াতে ইণ্ডিভিজুৱেল আছে চ' এইখন আপোনালোকে চিলেক্ট কৰি ল'ব। চ' চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে চাব এপ্লিকেশ্যন ইনফৰমেশ্যন। চ' আপোনালোকে টাইটেলত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ টাইটেল কি চ' আপোনালোকৰ যিখন টাইটেল হয় চ' আপোনালোকে দি দিব। চ' মই স্মাৰ্ট দিছোঁ। চ' তাৰপিছত ইয়াতে চাব কি কৈছে লাষ্ট নেম। চ' যিয়ে এপ্লাই কৰিব চ' তাৰ যিটো লাষ্ট নেম হয় চ' লাষ্ট নেম দি দিব। চ' লাষ্ট নেম কোনটো চ' মই আপোনালোক কৈ আছোঁ ধৰি লোৱা মোহিত কুমাৰ। চ' তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে প্ৰথমতে কুমাৰখিনি দি ল'ব। চ' মই দি আছোঁ। চ' তাৰপিছত ইয়াতে চাব ফাৰ্ষ্ট নেম। চ' এতিয়া ফাৰ্ষ্ট নেমখন আপোনালোকে দি দিব। চ' ডিয়াৰ ভিউৱাৰ্ছ, মই এতিয়া ভালদৰে ফৰ্মখন ফিল আপ কৰি আপোনালোকক নেদেখাওঁ। জাষ্ট মই আপোনালোকে ক'ত কি লিখিব চ' মই দেখাই দি আছোঁ। চ' মই পিছত এইখন ফিল আপ কৰিম। চাব ইয়াতে মিডিল নেম। চ' আপোনালোকে মিডিল নেমখন ইয়াতে দি দিব। যদি থাকে চ' তেনে ক্ষেত্ৰত দিব আৰু যদি নাই চ' তেনে ক্ষেত্ৰত প্ৰযোজ্য নাই। চ' তাৰপিছত আপোনালোকে ইয়াতে চাব ডেট অফ বাৰ্থ। চ' আপোনালোকে ইয়াতে ডেট অফ বাৰ্থখন দি দিব। তাৰপিছত ইয়াতে ইমেইল ID, মোবাইল নাম্বাৰ। চ' দিয়াৰ পিছত ইয়াতে চাব এটা বক্স আছে। চ' বক্সত ক্লিক কৰি দিব। বাই ছাবমিটিং ডাটা টু ইউজ এণ্ড ৱাৰ ইউজিং আৱাৰ NSDL gov ৱেবছাইট। চ' আপোনালোকে এইখনত ক্লিক কৰি দিব। চ' ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব এইখন কেপচা আছে। চ' কেপচাখন আপোনালোকে ইয়াতে ফিল আপ কৰি ছাবমিটত ক্লিক কৰি দিব। চ' এতিয়া মই ফৰ্মখন ফিল আপ কৰি নেক্সট পেজত মই দেখাই দি আছোঁ। চ' ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে এতিয়া চাব যে মই সকলোখিনি এতিয়া ফিল আপ কৰি দিছোঁ। চ' ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে ছাবমিট। চ' ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ ওচৰত আৰু এখন পেজ অ'পেন হৈ যাব। চ' ৱেইট কৰিব, পেজখন লোডিং হৈ আছে। চ' ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে চাব পাৰিছে চ' আপোনালোকৰ ওচৰত তেনেকুৱা ধৰণৰ এটা পেজ আহি যাব। চ' ইয়াতে চাব কি হৈছে অনলাইন ফান এপ্লিকেশ্যন উই থেংক ইউ ফৰ ইউজিং অনলাইন ফান এপ্লিকেশ্যন ছাৰ্ভিচ অফ NSDL gov। চ' তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। চ' স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাব কণ্টিনিউ উইথ ফান এপ্লিকেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰি দিব। চ' ডিয়াৰ ভিউৱাৰ্ছ, ক্লিক কৰাৰ আগতে ইয়াতে চাব ইউৰ ৰিকুৱেষ্ট ইজ ছাকচেছফুলি ৰেজিষ্টাৰ্ড উইথ টোকন নাম্বাৰ। চ' এইখন টোকন নাম্বাৰ আপোনালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ৰাখিব। চ' ৰাখাৰ পিছত ইয়াতে চাব এণ্ড দ্য ছেম হেজ বিন চেণ্ট অন ইউৰ ইমেইল ID প্ৰভাইড ইন দ্য ফান এপ্লিকেশ্যন। চ' কাইণ্ডলি ক্লিক বিল' বটম টু ফিল ৰিমেইনিং ফান এপ্লিকেশ্যন ফৰ্ম। চ' ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকৰ ইমেইলত এটা টেক্সট পঠোৱা হৈছে, মেছেজ পঠোৱা হৈছে। চ' সেইখন মেছেজ আপোনালোকে চাই ল'ব প্ৰথমতে আপোনালোকৰ ইমেইলত আহিছে নে নাই। চ' আপোনালোকক মই দেখাই দিছোঁ মোৰ চাব ইয়াতে মোৰ ইমেইলৰ মেছেজখন ইয়াতে আহি গৈছে। চ' আপোনালোকে দেখা পাই আছে। চ' তাৰপিছত আপোনালোকে ইয়াতে চাব কণ্টিনিউ উইথ ফান এপ্লিকেশ্যন ফৰ্ম। চ' ইয়াতে ক্লিক কৰি দিব। চ' ইয়াতে ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ ওচৰত আৰু এখন নিউ পেজ অ'পেন হৈ যাব। চ' অলপ সময় ৱেইট কৰিব। চাব আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা পেজ আহি যাব। ইয়াতে চাব কি কৈছে গাইডলাইনছ, পাৰ্চনেল ডিটেইলছ, কণ্টেক্ট ইন আদাৰ ডিটেইলছ, ৱে ইউ কোড, চ' ডকুমেণ্টছ ডিটেইলছ। চ' আপোনালোকৰ এইখিনি 5টা ষ্টেপ ফ'ল' কৰিব। চ' 5টা ষ্টেপ আপোনালোকে কেনেকৈ ফিল আপ কৰিব সকলোখিনি আপোনালোকক দেখাই দিম। চ' ডিয়াৰ ভিউৱাৰ্ছ, এটাকৈ ফিল আপ কৰিব। চ' তাৰপিছত ইয়াত যাব ছেভ ড্ৰাইভ। চ' ছেভ ড্ৰাইভত ক্লিক কৰি দিব। কিয়নো আপোনালোকৰ সুবিধা হ'ব যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। চ' ছেভ ড্ৰাইভত কৰি ৰাখি দিছোঁ আপোনালোকৰ বহুত সুবিধা হ'ব। চ' ডিয়াৰ ভিউৱাৰ্ছ, এতিয়া মই এইখন পেজ ফিল আপ কৰি আপোনালোকক দেখাই দি আছোঁ। চ' ডিয়াৰ ভিউৱাৰ্ছ, তাৰপিছত আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব। চ' স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চাব কি কৈছে। চ' ডিয়াৰ ভিউৱাৰ্ছ,
whether physically PAN card is registered. So আপোনালোকে ইয়াতে ন কৰি ৰাখিব। So ন কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। So স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চাব ইণ্টাৰ আধাৰ লাষ্ট 4 ডিজিট। So আপোনালোকে ইয়াতে আধাৰ নম্বৰৰ লাষ্টৰ 4টা আখৰ ইয়াতে দিব লাগিব। So মই দি আছোঁ। So আপোনালোকে ভালদৰে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি দিব। So অলপকে স্কিপ নকৰিব। So দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। So স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চাব কি কৈছে I hereby agree that my photographs as available in Aadhaar shall be printed on the PAN card. So আপোনালোকে ইয়াতে ক্লিক কৰিব। So ইয়াতে ক্লিক কৰি আপোনালোকে ইয়েছত ক্লিক কৰি দিব। যদি আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ ফটো আছে so সেইখন ফটো যদি আপোনালোকৰ পান কাৰ্ডত দিব বিচাৰে so তেনেক্ষেত্ৰত আপোনালোকে ইয়েছত দিব আৰু যদি দিব নিবিচাৰে তো তেনেক্ষেত্ৰত নোট ক্লিক কৰি দিব। So মই ইয়েছত ক্লিক কৰি দিছোঁ। তো তাৰ পিছত ইয়াতে চাব নেম এজ পেয়াৰ আধাৰ। চ' আপোনালোকৰ ইয়াতে আধাৰ যিটো নাম আছে চ' আপোনালোকে এইখন অলৰেডি সকলোখিনি শ্ব' হৈ যাব। চ' তাৰপিছত আপোনালোকে চাব ইয়াতে কি কৈছে ফুল নেম অফ দ্য এপ্লিকেশ্যন। চ' ইয়াতে সকলোখিনি ফিল আপ কৰি দি আছে। চ' আপোনালোকৰ একো ফিল আপ কৰিব নালাগে। চ' আপোনালোকে ইয়াতে চাব কি কৈছে জেণ্ডাৰ অনলি ফ্ৰম। চ' ইয়াতে আপোনালোকে জেণ্ডাৰখন চিলেক্ট কৰি ল'ব। চ' জেণ্ডাৰখন চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে চাব কি কৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। চ' একো কৰিব নালাগে। তাৰপিছত চাব ইয়াতে কৈছে হেভ ইউ ইভাৰ বিন নাও বাই এনি আদাৰ নেম। চ' আপোনালোকে ইয়াতে যদি আপোনালোক আন এটা নামত জনা যায় অথবা আপোনালোকৰ আন এটা নাম আছে চ' তেনেক্ষেত্ৰত আপোনালোকে এছত ক্লিক কৰি চ' আপোনালোকৰ আন কোনটো নাম আছে চ' ইয়াতে দি দিব আৰু যদি নাই তেনেক্ষেত্ৰত আপোনালোকে নোট ৰাখি দিব। চ' নোট ৰখাৰ পিছত আপোনালোকে ইয়াতে চাব ডিটেইলছ অফ পেৰেণ্টছ এপ্লিকেবল অনলি ফৰ ইণ্ডিভিজুৱেল এপ্লিকেশ্যন। চ' আপোনালোকৰ ইয়াতে চাব কি কৈছে আপোনালোকে ইয়াতে চাব যে প্লিজ ট্ৰিক্স এজ এপ্লিকেবল চ' হোৱেৰ আদাৰ মাদাৰ ইজ এন ছিংগল পেৰেণ্টছ এণ্ড ইউ উইচ টু এপ্লাই ফৰ পান বাই ফিনিচিং দ্য নেম অফ ইয়ৰ মাদাৰ অনলি। চ' আপোনালোকে ইয়াতে ইয়েছত ক্লিক কৰি দিব। চ' ইয়েছত ক্লিক কৰাৰ লগে লগে চ' সকলোখিনি ইয়াতে টিক মাৰ্ক যাব। চ' আপোনালোকে ইয়াতে নোট ৰাখিব। চ' নোট ৰখাৰ পিছত ইয়াতে আপোনালোকৰ ফাদাৰ্ছ নামখন আপোনালোকে দি দিব কিয়নো আপোনালোকৰ পান কাৰ্ডত আপোনালোকৰ ফাদাৰ্ছ নামখন চ' তলত আপোনালোকৰ শ্ব' হৈ যাব। চ' এতিয়া মই সকলোখিনি ফিল আপ কৰিছোঁ ৱেইট কৰিব। চ' ডিয়াৰ ভিউৱাৰ্ছ আপোনালোকে চাব পাইছে ইয়াতে মই মোৰ ফাদাৰ্ছৰ যিটো লাষ্ট নেম হয় চ' লাষ্ট নেমখন দি দিছোঁ। চ' তাৰপিছত মই ফাৰ্ষ্ট নেমখন দি দিছোঁ। চ' দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব মাদাৰ্ছ নেম অপশ্যনেলি। চ' আপোনালোকে যদি মাদাৰ্ছ নামখন দিব বিচাৰে চ' তেনেক্ষেত্ৰত দিব বিচাৰে আৰু যদি দিব খোজা নাই চ' তেনেক্ষেত্ৰত নিদিব। চ' তাৰপিছত ইয়াতে চাব পেৰেণ্টছ নেমছ টু বি প্ৰিণ্টেড অন দ্য পান কাৰ্ড। চ' আপোনালোকৰ ফাদাৰ্ছ নামখন যদি আপোনালোকৰ পান কাৰ্ডৰ তলত শ্ব' কৰিবলৈ খোজে চ' তেনেক্ষেত্ৰত আপোনালোকে ইয়াতে ফাদাৰ্ছ নেমত টিক মাৰ্কটো লগাই দিব আৰু যদি মাদাৰ্ছ নেমটো শ্ব' কৰিবলৈ খোজে চ' তেনেক্ষেত্ৰত মাদাৰ্ছ নেমখন ইয়াতে ফিল আপ কৰি দিয়ে। চ' তাৰপিছত ইয়াতে টিক লগাই দিব। চ' মই ফাদাৰ্ছখন ৰাখি দিছোঁ। চ' দিয়াৰ পিছত আপোনালোকে চাব ইয়াতে নেক্সট চ' নেক্সটত এতিয়া ক্লিক কৰি দিব। চ' নেক্সটত ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা পেজ আহি যাব। চ' এইখন পেজত আপোনালোকে কি কৰিব চ' আপোনালোকে ভালদৰে ষ্টেপ বাই ষ্টেপ চাই থাকিব। চ' বিয়াৰ্ছ এতিয়ালৈকে যদি মোৰ ভিডিঅ'খন এতিয়া লাইক কৰা নাই চ' লাইক কৰি দিব। চ' বিয়াৰ্ছ ইয়াতে চাব কি হৈছে প্লিজ টিক এজ এপ্লাইবল। চ' যে স্কোৱাৰ অফ দ্য ইনকাম চ' আপোনালোকৰ ইনকাম কিমান চ' ইয়াতে আপোনালোকৰ যিকোনো এটা দি ল'ব। চ' মই ইয়াতে ন' ইনকাম বুলি দি দিছোঁ। চ' দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব এড্ৰেছ অফ দ্য কমিউনিকেশ্যন। চ' এড্ৰেছ অফ দ্য কমিউনিকেশ্যন চ' ৰেচিডেঞ্চ চ' অফিচিয়েল চ' ৰেচিডেঞ্চ ইয়াতে অলৰেডি টিক হৈ আছে। চ' তাৰপিছত ইয়াতে চাব কি কৈছে চ' ডিয়াৰ ভিউৱাৰ্ছ তাৰপিছত ইয়াতে চাব ৰেচিডেঞ্চি এড্ৰেছ চ' ইয়াতে আপোনালোকৰ একো ফিল আপ কৰিব নালাগে। চ' তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। চ' স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাব ইয়াতে অফিচিয়েল এড্ৰেছ চ' আপোনালোকে অফিচিয়েল এড্ৰেছখিনি ইয়াতে ফিল আপ কৰিব লাগিব। চ' আপোনালোকে ইয়াতে চাব কি কৈছে নেম অফ দ্য অফিচ চ' আপোনালোকৰ অফিচখনৰ নাম দি দিব। চ' তাৰপিছত ইয়াতে ফ্লাইট নং নেম অফ দ্য প্ৰেভাইচিং বিল্ডিং ভিলেজ চ' আপোনাৰ ভিলেজখন দি দিব। চ' দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব ৰোড ষ্টেট লেণ্ড চ' আপোনালোকে সকলোখিনি ইয়াতে ফিল আপ কৰি দিব। চ' ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত যাব এৰিয়া চ' আপোনালোকৰ এৰিয়া বা অথবা লোকেশ্যনটো ইয়াতে দি দিব। চ' দিয়াৰ পিছত চিটিজ দি দিব। তাৰপিছত কাউণ্ট্ৰি চ' আপোনালোকৰ কাউণ্ট্ৰি যিখন হয় চ' দি দিব। চ' মোৰ ইণ্ডিয়ান চ' মই ইণ্ডিয়ান দি আছোঁ। চ' ৱেইট কৰিব। চ' মই সকলোখিনি ফিল আপ কৰিছোঁ আপোনালোকক মই ভালদৰে পিছত দেখাম। চ' মই ইণ্ডিয়াখন দি লৈছোঁ। চ' দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব কি কৈছে ষ্টেট চ' আপোনালোকৰ যিখন ষ্টেট হয় ষ্টেটখন দি ল'ব। চ' পিনক'ডখন দি ল'ব। চ' জিপি ক'ডখন দি ল'ব। চ' মই এতিয়া সকলোখিনি এইখন ফিল আপ কৰি আছোঁ। চ' ফিল আপ কৰি মই নেক্সট পেজত আপোনালোকক দেখাই দিম। চাব ইয়াতে কি কৈছে যে কাউণ্ট্ৰি ক'ড চ' আপোনালোকৰ কাউণ্ট্ৰি ক'ডখন ইয়াতে দি দিব। চ' তাৰপিছত ইয়াত চাব এৰিয়া ক'ড চ' অলৰেডি ইয়াতে শ্ব' হৈ গৈছে। চ' টেলিফোন নাম্বাৰ চ' তাৰপিছত ইয়াতে ইমেইল আইডিখন শ্ব' হৈ গৈছে। চ' তাৰপিছত ইয়াতে চাব এপইণ্টমেণ্ট ৰেচিডেঞ্চি আছাম চ' আপুনি ইয়াতে অলৰেডি ন' হৈ গৈছে। চ' তাৰপিছত আপোনালোকে চাব ইয়াতে কি কৈছে যদি আপোনালোকে আছামিছ হয় তেনেক্ষেত্ৰত ইয়াতে ইছ্যু ক্লিক চ' ইয়াতে অলৰেডি ন' হৈ আছে। চ' তাৰপিছত আপোনালোকে এতিয়া কেনেকৈ ফৰ্মখন ফিল আপ কৰিব চ' অলৰেডি মই দেখাই দিছোঁ। এতিয়া মই ফিল আপ কৰি নেক্সট পেজত যাই আপোনালোকক ভালদৰে দেখাই দি আছোঁ।
চ' ডিয়াৰ ভিউৱাৰ্ছ আপোনালোকে চাব ইয়াতে মই সকলোখিনি এতিয়া ফিল আপ কৰি দিছোঁ চ' ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে চাব চ' নেক্সটত ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা পেজ আহিব চ' আপোনালোকে এটা পেজ ফৰ্ম ফিল আপ কৰিব চ' তাৰপিছত ইয়াতে চাব ছেভ ড্ৰাফ্ট চ' ছেভ ড্ৰাফ্টত ক্লিক কৰি ৰাখিব চ' তাৰপিছত মই এইখন ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব চ' অলৰেডি 3টা ষ্টেপ আমি কমপ্লিট কৰি দিছোঁ চ' ডিয়াৰ ভিউৱাৰ্ছ এতিয়া এইখন ষ্টেপত আপোনালোকে কেনেকৈ ফিল আপ কৰি দিব চ' আপোনালোকে ইয়াত চাব কি কৈছে এৰিয়া কোড OU কোড চ' তাৰপিছত আপোনালোকে ইয়াতে চাব ৰেঞ্জ কোড চ' AO9 চ' ইয়াতে এইখন কেনেকৈ ফিল আপ কৰিব চাব ইয়াতে আমি এতিয়া চিলেক্ট কৰি ল'ম চ' ইণ্ডিয়া চিটিজেন চ' ইণ্ডিয়া চিটিজেন চিলেক্ট কৰি লোৱাৰ পিছত চ' আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা পেজ আহিব চ' আপোনালোকে চাব ষ্টেট চ' আপোনালোকৰ ষ্টেটখন ইয়াতে প্ৰথমতে চিলেক্ট কৰি ল'ব চ' মই ষ্টেটখন অলৰেডি চিলেক্ট কৰিছোঁ চ' চিলেক্ট কৰাৰ পিছত ইয়াতে চাব চিটি চ' আপোনালোকৰ চিটিখন চিলেক্ট কৰি ল'ব চ' চিটিখন মই চিলেক্ট কৰি আছোঁ চ' চিটিখন চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ ইয়াতে সকলোখিনি ডিটেইলছ আহি যাব চ' চাব ইয়াতে চ' আপোনালোকৰ এৰিয়া কোড আপোনালোকৰ ওপৰত যিখিনি ফিল আপ কৰিব লাগিব চ' সকলোখিনি ইয়াতে আহি যাব চ' আপোনালোকে ইয়াৰ পৰা সকলোখিনি ষ্টেপ বাই ষ্টেপ চ' চাই ভালদৰে দি ল'ব চ' মই ইয়াতে চিলেক্ট কৰি আছোঁ চ' চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে চাব এইখন অলৰেডি সকলোখিনি চিলেক্ট হৈ গৈছে চ' এনেকৈ আপোনালোকে চিলেক্ট কৰি ল'ব চ' চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে চাব নেক্সটত ক্লিক কৰি দিব চ' নেক্সট পেজ ক্লিক কৰাৰ লগে লগে চ' চাব ইয়াতে যে AO কোড অলৰেডি কমপ্লিট হৈ গৈছে চ' এতিয়া হ'ল লাষ্ট পেজখন চ' এইখন পেজ আপোনালোকৰ ফিল আপ কৰিব লাগিব চ' কেনেকৈ ফিল আপ কৰিব চ' মই অলৰেডি দেখাই দি আছোঁ চ' আপোনালোকে চাব ইয়াতে কি কৈছে যে উই হ্যাভ এ যে ইনক্ল'জেড চ' প্ৰুফ অফ দ্য আইডেণ্টিফিকেশ্যন চ' এটা প্ৰুফ অফ দ্য আইডেণ্টিফিকেশ্যন চ' আপোনালোকৰ যিকোনো ডকুমেণ্টছ চ' আপোনালোকে আধাৰ দিছে চ' দিয়াৰ পিছত আপোনালোকে চাব ইয়াতে ডিক্লিকেশ্যন চ' ডিক্লিকেশ্যন ইয়াতে কি হৈছে চ' নেমখন শ্ব' হৈ গৈছে তাৰপিছত চাব ইয়াতে কৈছে এপ্লিকেশ্যন টু ইন দ্য কেপাচিটি চ' অফ চ' আপোনালোকে ইয়াতে ক্লিক কৰি দিব চ' ইয়াতে ক্লিক কৰি চ' আপোনালোকে ইয়াতে দি দিব চাব ইয়াতে হিমছেল্ফ চ' আপোনালোকে হিমছেল্ফত ক্লিক কৰি দিব হিমছেল্ফত ক্লিক কৰাৰ লগে লগে চ' আপোনালোকে চাব ইয়াতে প্লেচ চ' আপোনাৰ প্লেচখন দি দিব চ' আপোনালোকৰ ইয়াতে চাব কি কৈছে IOE চ' IOEত আপোনালোকৰ নামখন ইয়াতে থাকিব চ' তাৰপিছত আপোনালোকৰ প্লেচখন চিলেক্ট কৰি ল'ব চ' ইয়াতে চাব আপোনালোকৰ আজিৰ ডেটখন চ' মই প্লেচখন ইয়াতে দি দিছোঁ ৱেইট কৰিব চ' প্লেচখন দিয়াৰ পিছত আপোনালোকে চাব ইয়াতে সাবমিট চ' সাবমিটত ক্লিক কৰি দিব চ' ডিয়াৰ ভিউৱাৰ্ছ আপোনালোকে চাব পাইছে মই সাবমিটত অলৰেডি ক্লিক কৰি দিছোঁ চ' সাবমিটত ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা পেজ আহি যাব চ' আপোনালোকে ইয়াতে সকলোখিনি ভালদৰে চাই ল'ব চ' সকলোখিনি ভালদৰে চোৱাৰ পিছত আপোনালোকে ইয়াতে চাব ইডিট অৰ প্ৰচিড চ' যদি আপোনালোকৰ কিবা কিবি ইডিট কৰিব লাগে চ' তেনেকৈ ইডিট কৰিব পাৰিব আৰু যদি আপোনালোকে ইয়াতে প্ৰচিডত ক্লিক কৰি দিব খোজে চ' প্ৰচিডত ক্লিক কৰি চাব ইয়াতে কি কৈছে যে কাইণ্ডলি ফিল আপ দ্য 8 ডিজিট চ' আপোনালোকে ওপৰত যাব চ' ওপৰত চাব ইয়াতে কি কৈছে এতিয়া আপোনালোকৰ আধাৰ নম্বৰ যিটো আপোনালোকে চাব কেইটা দিছিল চ' আগতে 4টা দিছিল চ' এতিয়া আপোনালোকৰ আৰু যিখন 8টা আছে চ' এইখন 8টা নম্বৰ ইয়াতে দিব লাগিব চ' মই অলৰেডি 8টা নম্বৰখন ইয়াতে দি আছোঁ চ' ডিয়াৰ ভিউৱাৰ্ছ আপোনালোকে চাব মই সকলোখিনি ইয়াতে ফিল আপ কৰিছোঁ চ' এতিয়া মই প্ৰচিডত ক্লিক কৰিম চ' আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব চ' প্ৰচিডত ক্লিক কৰাৰ লগে লগে চ' আপোনালোকে অলপ সময় লোডিং ল'ব চ' ৱেইট কৰিব পেজখন লোডিং হৈ আছে চ' আপোনালোকৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব চ' ডিয়াৰ ভিউৱাৰ্ছ আপোনালোকে চাব ইয়াতে আপোনালোকৰ এটা পে'মেণ্ট কৰিব লাগিব চ' আপোনালোকে চাব ইয়াতে কি কৈছে চ' ইয়াৰ পৰা আপোনালোকে যিকোনো এটা পে'মেণ্ট চ' আপোনালোকে চিলেক্ট কৰি ল'ব চ' মই অনলাইন পে'মেণ্ট থৰ্ড পেজ চ' আপোনালোকে এইখন চিলেক্ট কৰি ল'ব চ' মই এইখন চিলেক্ট কৰি লৈছোঁ চ' চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে চাব কিমান পে'মেণ্ট কৰিব লাগে চ' চাব ইয়াতে যে আই এগ্ৰি টু দ্য টিম অফ দ্য ছাৰ্ভিচ চ' ইয়াতে ক্লিক কৰি দিব চ' ক্লিক কৰাৰ লগে লগে প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিব চ' ইয়াতে চাব কি কৈছে যে 71.90 চ' 71.90 আপোনালোকৰ পে'মেণ্ট কৰিব লাগিব চ' পে'মেণ্ট কৰাৰ কাৰণে প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব চ' ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ ওচৰত আৰু এখন নতুন পেজ আহি যাব চ' আপোনালোকে অলপ সময় ৱেইট কৰিব পেজখন লোডিং হৈছে পে'মেণ্ট কৰাৰ কাৰণে ইয়াতে চাব পে' কনফাৰ্ম চ' পে' কনফাৰ্মত ক্লিক কৰি দিব চ' পে' কনফাৰ্মত ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ পে'মেণ্টৰ এটা মেথড আহি যাব চ' ৱেইট কৰিব চ' পেজখন লোডিং হৈ আছে চাব অলৰেডি পেজখন আহি গৈছে চ' এতিয়া আপোনালোকৰ কোনটোৰ মাধ্যমত আপোনালোকে পে'মেণ্টটো কৰিব চাব ইয়াতে কি কৈছে পে'টিএম চ' ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI পে'টিএমখন চুজ কৰি আছোঁ চ' পে'টিএমখন চুজ কৰাৰ পিছত আপোনালোকৰ এটা ফোনত OTP আহি যাব চ' আপোনালোকে প্ৰথমে প্ৰচিডত ক্লিক কৰি দিব চ' প্ৰচিডত ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ ফোনত এটা OTP আহি যাব চ' আপোনালোকে OTPখন ইয়াতে ফিল আপ কৰি দিব লাগিব চ' অলপ সময় ৱেইট কৰিব চাব OTPখন অলৰেডি আহি গৈছে চ' মই ফিল আপ কৰি আছোঁ 656702 656702 চাব OTPখন দিয়াৰ পিছত আপোনালোকে চাব ভেৰিফাই চ' ভেৰিফাইত ক্লিক কৰি দিব চ' ভেৰিফাইত ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ ইয়াতে চাব কি কৈছে এটা কোড ইয়াতে দিব লাগিব চ' এটা পাৰ্চনেল এটা কোড থাকে চ' এইখন কোড আপোনালোকে ইয়াতে দি ল'ব চ' মই দি আছোঁ ৱেইট কৰিব চাব মই অলৰেডি কোডখন দি দিছোঁ চ' দিয়াৰ পিছত আপোনালোকে ইয়াতে পে চ' পে'খন দি দিব চ' পে'ত ক্লিক কৰাৰ লগে লগে চ' আপোনালোকৰ পে'মেণ্টখিনি অলৰেডি কমপ্লিট হৈ যাব চ' ৱেইট কৰিব প্ৰচেছিং পে'মেণ্ট বুলি দেখাই আছে চ' ডিয়াৰ ভিউৱাৰ্ছ চাব অলৰেডি পে'মেণ্টখন কমপ্লিট হৈ গৈছে চ' মোৰ অলৰেডি SMS-খন আহি গৈছে চ' ডিয়াৰ ভিউৱাৰ্ছ অলপ সময় ৱেইট কৰিব ইয়াতে কি কৈছে যে ৱেইটিং ফৰ দ্য ৰেছপন্স ফ্ৰম পে'টিএম ইট
মে বি টেকেন আপ টু 1 মিনিট যে কাইণ্ডলি ডু নট ৰিফ্ৰেছ ইয়'ৰ পেজ অৰ যে ক্ল'জ দ্য ব্ৰাউজাৰ চ' এইখন 1 মিনিটৰ কাৰণে কোনো ধৰণৰ ৰিফ্ৰেছ নকৰিব চ' ৱেইট কৰিব পে'মেণ্টখন অলৰেডি চাব অলৰেডি কনফাৰ্ম হৈ গৈছে চ' তাৰপিছত ইয়াত চাব কণ্টিনিউ চ' কণ্টিনিউত ক্লিক কৰি দিব চ' পে'মেণ্ট ৰিচিপ্ট চ' চাব অলৰেডি হৈ গৈছে চ' তাৰপিছত ইয়াতে চাব ইয়াতে ক্লিক কৰি দিব এই বক্সত চ' বক্সত ক্লিক কৰা দিয়াৰ পিছত ইয়াত যে অথৰাইজেশ্যন চ' অথৰাইজেশ্যনত ক্লিক কৰি দিব যে অথৰাইজেশ্যনত ক্লিক কৰি চাব ইয়াতে কি গৈছে ৱেইট কৰিব অলপ সময় চ' ডেয়াৰ ভিউৱাৰ্ছ আপোনালোকে এনেকৈ সকলোখিনি কাম সম্পূৰ্ণ কৰি ল'ব থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'